ৰাইজৰ আশা আছিলে জোনবাই নাম হৈ তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে জোনবাই হৈ থাকে। য'তে যাওঁ আমিবিলাক জোনবাই কথাই সোধে, জোনবাই আৰু নোলায় নেকি, জোনবাই আৰু নকৰে নেকি। আমুকো সেই তেতিয়াৰ পৰা নেট্ৰকাই কৈ থাকে। আৰু এই বস্তুটো আমাৰ বহুত দিনৰ পৰা আলোচনা হৈ আছিলে, মানসো কৈ আছিলে। আমি কথা বতৰা পাতোঁ যে আমি জোনবাই প্ৰভাৱটো ৰাখি নতুন ৰূপত যে আমি ছবিগৃহলৈ অনাটো চেষ্টাটো আজি আমাৰ মুহূৰ্ত হৈ গ'ল। গতিকে আশা ৰাখিছোঁ ৰাইজে আঁকোৱালি ল'ব বুলিও আশা কৰিছোঁ। জোনবাইৰ প্ৰতি অসমবাসীৰ এটা ডাঙৰ আৱেগ আছে আৰু সেই আৱেগটোক আমি ধৰি ৰাখিব পৰাটোহে আমাৰ মূল লক্ষ্য হ'ব। যাতে চিত্ৰনাট্যটো হওক বা সংলাপখিনি হওক মানুহে খুব সুন্দৰকৈ চিন্তা কৰি আজিৰ দিনত আজিৰ যুগত সময় সাপেক্ষে বিলাকে চেষ্টা কৰি আছে আৰু আমিও চেষ্টা কৰিছোঁ যে আগৰ সেই ধাৰাবাহিকতাটো আমি ৰক্ষা কৰি আগৰ চৰিত্ৰটো যিটো কৰিছিলোঁ এতিয়া নেত্ৰটো আজি কিছু বছৰ হৈ গ'ল। সেই নেত্ৰ চৰিত্ৰটো মই সেই নেত্ৰৰ যিটো প্ৰভাৱ আছিলে, সেই নেত্ৰৰ যিটো চাল চলন, তাৰ আচাৰ আচৰণ সেইখিনি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিম যিমান পাৰোঁ, তাকে আশা কৰিছোঁ। আৰু আজি এই শুভক্ষণত অসমবাসীৰ ওচৰত আমি সেৱা যাচিছোঁ যাতে আমাকো আশীৰ্বাদ কৰিব। আমি আপোনালোকৰ মাজলৈ আকৌ জোনবাই লৈ আহি আছোঁ। সেই একেজুতিয়ে থাকিব, নেত্ৰ আৰু মেনকা হিচাপেই থাকিব। একেখিনিয়ে থাকিব, সেই আগৰ সেই নিমাইজনৰ সেই ঘৰটো, সেই আমাৰ দোকানখন একেখিনিয়ে থাকিব। খালি আমাৰ বয়স হ'ল, আমি লাহে লাহে বয়সৰ লগে লগে আমাৰ বহুত কিবা কিবি হ'ল, কিন্তু আমাৰ সেই পৰিৱেশ তেতিয়া আছিলে, সেই পৰিৱেশ পৰিস্থিতি কম বেছি পৰিমাণে একেই থাকিব। প্ৰথমে জোনবাইক বনাব লাগে বুলি, আকৌ নিৰ্মাণ কৰিব লাগে বুলি ছ'চিয়েল মিডিয়াতে হওক, মোৰ ইউটিউব চেনেলত হওক বা য'লৈকে যাওঁ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গ'লে সদায় এই অনুৰোধটো ৰাইজৰ পৰা পাই আহিছিলোঁ। নিজৰো মন যায়, কিন্তু ছবি এখন নিৰ্মাণ কৰাটো সহজ কথা নহয়। আৰু তাতে আমাৰ ছবিখনৰ যিজন মূল মানুহ স্বৰ্গীয় মুনীন বৰুৱা ডাঙৰীয়া, তেখেতে আগতে চিত্ৰনাট্যখন লিখিছিল। গতিকে তেখেত নোহোৱা হোৱাৰ পৰা আমাৰ সোঁহাতখন ভাঙি যোৱাৰ নিচিনা হৈছিল। গতিকে বহুবাৰ মই পদক্ষেপটো আৰম্ভ কৰিম বুলি ভাবিও সন্মুখীন হ'ব লগা হৈছিল। গতিকে এইবাৰ ফাইনেলি আমি জোনবাই নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। চিত্ৰনাট্য হৈছে, গোটেইখিনি হৈ সংগীত হৈছে, গোটেইখিনি হৈ সংগীততো সেই জুবিনদাৰ বিহীন। গতিকে এই আটাইবোৰ অভাৱক কিবা কিবি ধৰণে মোকাবিলা কৰি আমি জোনবাই নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ আৰু অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ। মুঠতে আমাৰ এতিয়াৰ যিখন সমাজ, আমি জোনবাই 2005 চনত আৰম্ভ কৰিছিলোঁ, এতিয়া 2026 চন। এই 20টা বছৰত অসমখনৰ যিটো পৰিৱৰ্তন, সেই গোটেই পৰিৱৰ্তনটোৱে ছবিখনত দেখা পোৱা যাব। আৰু এতিয়াৰ প্ৰজন্ম যিটো, আমি প্ৰথম আগৰ জোনবাইত কি পাইছিলোঁ, ডেম ফুলক পাইছিলোঁ, সেই গাঁৱলীয়া বিহু মৰা আপোন বোলা ল'ৰাটো। ঠিক সেইদৰে নেত্ৰ মেনকাক পাইছিলোঁ, জোনালীক পাইছিলোঁ। এতিয়া তেখেতসকলৰ নেক্সট জেনেৰেশ্যন কেনেকুৱা হৈছে, সেই পৰিৱৰ্তনটো জোনবাইৰ জৰিয়তে দেখিবলৈ পোৱা যাব। গাঁও, চহৰ, নগৰ, মহানগৰ আটাইখিনিকে সামৰি লোৱা হৈছে। আৰু মই আশা ৰাখিছোঁ অসমবাসী ৰাইজে খুব ভাল পাব। চিনেমা বনালেতো বহুত পইচা লাগে, গতিকে খৰচ হৈ গৈ থাকিব আৰু বস্তুটো ভাল কৰিবলৈ যিমান পইচা লাগে সেইটোতো হাত খুলিয়ে খৰচ কৰিব লাগিব। কাৰণ অসমবাসী ৰাইজৰ এটা আশা, আৰু সেই আশাটোক 100% মই ফলৱতী কৰিবলৈ ময়ো 100% দিয়ে চেষ্টা কৰিম। শ্বুটিং মূলতঃ হ'ব আমাৰ শিৱসাগৰৰ নিমাইজানত, বেতবাৰী অঞ্চলত। আৰু তাৰপাছত আমাৰ শ্বুটিং হ'ব দিল্লীত, আৰু দিল্লীৰ পিছত ডুবাইত। গতিকে কৈছোঁৱে, আমি গোটেইকেইটা প্ৰজন্মক সাঙুৰি লৈছোঁ যে একেবাৰে মফচলীয় চহৰৰ বা গাঁৱৰ বা মহানগৰৰ তেওঁলোকৰ নিড, তেওঁলোকৰ ডিজায়াৰ, এই আটাইবোৰক সাঙুৰিয়ে জোনবাই হ'ব। নিশ্চয় গতিকে নতুনো আছে, আৰু আমাৰ যিসকল আছিলে আগৰ জোনবাইত তেখেতসকল জোনালী চৰিত্ৰটো আগতেই হেৰি হৈ গ'ল, গতিকে তাত থকাৰ অৱকাশ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221